পবিত্ৰ ভাদ মাহত ৰামদিয়াৰ সত্ৰ নামঘৰত উখল মাখল পৰিৱেশ। আজি পবিত্ৰ ভাদ মাহ অসমীয়া জাতীয় জীৱনৰ সংস্কৃতিৰ অপূৰ্ব নিদৰ্শন জড়িত হৈ আছে পবিত্ৰ ভাদ মাহত। হৰিনামৰ অমীয়া ৰসত বুৰ গৈ থাকে সমগ্ৰ ভাদ মাহ। গায়নৰ গীতৰ ৰাগ বায়নৰ খোলৰ চাপৰ হৰিনামৰ অমল ধ্বনিৰে মুখৰিত গাঁৱৰ প্ৰতিটো চুবুৰীৰ সত্ৰ নামঘৰ। আজি পবিত্ৰ ভাদ মাহত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে ৰামদিয়াৰ আকাশ বতাহ। সমান্তৰালভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰুণাকান্ত আঞ্চলিক শাখাৰ ৰামদিয়াৰ সাংস্কৃতিক কেন্দ্ৰ নামঘৰত ভকত বৈষ্ণৱ একত্ৰিত হৈ নাম প্ৰসংগ কৰাৰ উপৰিও এখনি শৰাই আগবঢ়ায়। নামঘৰত কৃষ্ণ ভক্তিৰ অমীয়া সুৰত বিলীন হৈ পৰে ভকত বৈষ্ণৱ। শংকৰদেৱ মাধৱদেৱৰ বৰগীতৰ তালে তালে নামঘৰ সত্ৰসমূহত পবিত্ৰ ভাদ মাহৰ আজিৰ প্ৰথম দিনটোত আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, বটদ্ৰা লাইভ। কৃষ্ণ জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত। আজি আমাৰ এই অসমৰ পবিত্ৰ ভাদৰ মাহৰ প্ৰথম দিন আৰু সেয়েহে প্ৰথম দিনত আমি আমাৰ কৰুণাকান্ত কলিতা আঞ্চলিক শাখাৰ 8খন প্ৰাথমিক আৰু লগতে 2-4জন আমাৰ বাহিৰৰো বাপ বান্ধৱ আই মাতৃ আহিছে। সেয়েহে আমি আজিৰ পৰাই 31 ভাদৰলৈ প্ৰত্যেক দিনাই আমি এই অনুষ্ঠানটিত নাম কীৰ্তন চলাই নিম বুলি আৰু ভাগৱত পাঠৰো আয়োজন কৰি আমি প্ৰত্যেক প্ৰাথমিককে দায়িত্ব দিয়া হৈছে আৰু সমস্ত প্ৰাথমিকসকলে দায়িত্ব পালন কৰিব বুলি আমি প্ৰাথমিক সমস্ত বাপ আইকে সেৱা ধৰিছোঁ আৰু সেয়েহে আমি কৰুণাকান্ত কলিতা আঞ্চলিক শাখাৰ তৰফৰ পৰা সমস্তকে সেৱা ধৰি আমি এই পবিত্ৰ ভাদৰ মাহটো পালন কৰিম বুলি আমি আগবাঢ়ি আজিৰ অনুষ্ঠান সুকলমে আমাৰ চলি আছে। আজি আমাৰ এই কৰুণাকান্ত কলিতা আঞ্চলিক শাখাৰ ভকত বৈষ্ণৱ কমচে কম 150 ভকত আই মাতৃ সমস্ত লগ হৈ আজি নাম কীৰ্তন অনুষ্ঠানভাগি চলি আছে আৰু এতিয়া আমাৰ এই নাম কীৰ্তন সামৰণি পৰিব। সামৰণিৰ পিছত আমাৰ মাহ প্ৰসাদ বিতৰণ হ'ব। লগতে আমি এমুঠি সিদ্ধ প্ৰসাদৰো ব্যৱস্থা কৰিছোঁ। সেয়ে সকলোকে আমি বাপ বান্ধৱ আই মাতৃ সমস্তকেই সিদ্ধ প্ৰসাদ গ্ৰহণ কৰি আমি ইয়াৰ পৰা বিদায় ল'বলৈ আমি সেৱা ধৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। আজি আমাৰ বহুত আনন্দৰ দিন। এই আমাৰ পবিত্ৰ ভাদ মাহৰ যি হৰি কীৰ্তন শ্ৰৱণ কীৰ্তন কৰা হ'ব আমাৰ কৰুণাকান্ত আঞ্চলিক নামঘৰত প্ৰতিদিনাই আমাৰ 8খন প্ৰথমকৈ 3 দিন ধৰি পালা কৰি দিয়া হৈছে আৰু এই 3 দিনৰ বাহিৰেও আমাৰ 4 দিন অধিক হ'ব। সেই 4 দিনত আমি সামূহিকভাৱে এই অনুষ্ঠানভাগি আগবঢ়াই নিবলৈ আমি সকলোকে আহ্বান কৰিছোঁ। আমি নিজেও দেহেকে ইয়াত লাগি আছোঁ। এইখিনি বৰ অতি আনন্দৰ কথা। আজিয়ে আমাৰ খুব ভাল লাগিছে। এইধৰণে যাতে এই মাহটো সুকলমে পাৰ হৈ যায় তাৰ বাবে প্ৰভু ভগৱন্তৰ ওচৰত ভকত বৈষ্ণৱৰ শ্ৰীচৰণত আমি সেৱা ধৰিছোঁ। কৃষ্ণ।